নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলে ভালে আছা ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅটোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ চতুৰ্থ পাঠ অৰ্থাৎ কাইণ্ডনেছ নামৰ পাঠটিৰ মূল অংশখিনিৰ লগতে এক্টিভিটি 1 আৰু এক্টিভিটি 2 ৰ বিষয়ে আলোচনা কৰিছিলো আজিৰ ভিডিঅটোত আমি এক্টিভিটি 3 ৰ লগতে তাৰ পৰৱৰ্তী এক্টিভিটিজ বিলাকৰ বিষয়ে আলোচনা কৰিম তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আমি আমাৰ মূল পাঠলৈ আগবাঢ়িছো এক্টিভিটি 3 আছে rearrange the sentences according to the order in which events happened in the story and write them in your notebook কাহিনীটোত ঘটা ঘটনাটোৰ বাক্যবোৰ ক্ৰম অনুসৰি সজোৱা আৰু তোমাৰ টকাবহীত পুনৰ লিখা অৰ্থাৎ ইয়াতে কেইটামান সেন্টেন্স দিয়া আছে আৰু এই সেন্টেন্স বিলাক কাহিনীটো অনুসৰি সঠিকভাৱে সজোৱা হোৱা নাই আৰু এইবিলাক আমি সঠিকভাৱে সজাই লিখিব লাগে তেনেহলে সেন্টেন্স কিটা আমি এবাৰ পঢ়ি চাম Two Kashmiri vendors came to sell their goods Binong sentence The brother-in-law made the offer of food look incidental Sinong sentence The vendors had food and left Dinong sentence The brother-in-law asked his wife to bring some food for the vendors Inong sentence The brother-in-law inquired about their goods Fnong sentence to ase The vendors hesitated to take the food তাৰপিছত জিনং সেন্টেন্সটো আছে The vendors came in তেনেহলে ছাত্ৰ-ছাত্ৰীসকল কাহিনীটোত যেটো ঘটনা ঘটিছিলে সেই ঘটনাটোৰ ক্ৰম অনুসৰি আমি ইয়াতে উত্তৰত লিখিছো আৰু এইবিলাক আমি এবাৰ চাইলম সেন্টেন্স নম্বৰ 8 আছে Two Kashmiri vendors came to sell their goods তাৰপিছত The vendors came in তাৰপিছত C নম্বৰত আছে The brother-in-law inquired about their goods তাৰপিছত D নং সেন্টেন্সটোত আছে The brother-in-law asked his wife to bring some food for the vendors তাৰপিছত E নং সেন্টেন্সটোত আছে The vendors hesitated to take the food তাৰপিছত F নং সেন্টেন্সটোত আছে The brother-in-law made the offer of food look incidental তাৰপিছত G নং সেন্টেন্সটোত আছে The vendors had food and left এবাৰ আমি 4 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম Read the conversation between a vendor and his customer Then work in pairs and play the roles of customer and the vendors by taking turns এগৰাকী বিক্ৰেতা আৰু তেওঁৰ ক্ৰেতাৰ মাজত হোৱা কথোপকথনখিনি পঢ়া তাৰপিছত দুজনকৈ লগলাগি ক্ৰেতা আৰু বিক্ৰেতাৰ চৰিত্ৰত অভিনয় কৰা Vegetable vendor calling out for customers Come one, come all, buy farm fresh vegetables, be healthy, be happy. অৰ্থাৎ শাক-পাচলি বিক্ৰেতাজনে গ্ৰাহকসকলক মাটি মাটি কি কৈছে আহক আহক বাগিচাৰ সতেজ শাক-পাচলি স্বাস্থ্যৱান হৈ থাকক আনন্দত থাকক তাৰপিছত কাস্টমাৰ গৰাকীয়ে কি কৈছে কাস্টমাৰ How nice and fresh your vegetables look. What is the price of your tomatoes? Cucumbers and potatoes গ্ৰাহকে তেতিয়া কৈছে তোমাৰ শাক-পাচলিবোৰ দেখিবলৈ কিমান ধুনিয়া আৰু সতেজ বিলাহী তিয়হ আৰু আলুৰ দাম কিমান ভেজিটেবল ভেন্ডৰ্স তেতিয়া শাক-পাচলিৰ বিক্ৰেতা গৰাকীয়ে কৈছে The tomatoes cost 60 rupees the cucumbers 55 rupees and potatoes 35 rupees per kg তাৰপিছত শাক-পাচলি বিক্ৰেতা গৰাকীয়ে কি কৈছে বিলাহীৰ দাম প্ৰতি কিলোগ্ৰামত 60 টকা তিয়হ 55 টকা আৰু আলু প্ৰতি কিলোগ্ৰামত 35 টকা তাৰপিছত কাস্টমাৰ গৰাকীয়ে কি কৈছে Why are your price so high The other vendors are selling this vegetable for much less তেতিয়া গ্ৰাহকে কি কৈছে তোমাৰ তাত দাম ইমান বেছি কিয় আন বিক্ৰেতাবোৰে এই শাক-পাচলিবোৰ বহুত কম দামত বিক্ৰী কৰি আছে তেতিয়া vegetable vendors গৰাকীয়ে কি কৈছে Their price may be lower madam but the health cost that you will have to bear after consuming those vegetables will be quite high Mine are organic and free of chemicals
তাৰ পিছত শাক পাচলি বিক্ৰেতাগৰাকীয়ে কৈছে সিহঁতৰ শাক পাচলিৰ মূল্য কম হ'ব পাৰে বাইদেউ কিন্তু সেই শাক পাচলিবোৰ খোৱাৰ পিছত স্বাস্থ্যৰ ক্ষেত্ৰত যি মূল্য বহন কৰিব লাগিব সেয়া বহুত বেছি মোৰ শাক পাচলিবোৰ জৈৱিক আৰু ৰাসায়নিক সাৰমুক্ত তেতিয়া কাস্টমাৰ গৰাকীয়ে কি কৈছে ইউ আৰ ৰাইট উই শুড ইট হেল্ডি কেমিকেল ফ্ৰী ফুড অনলি হাউ মাছ উইল ইউ চাৰ্জ ফৰ এ হেণ্ডফুল অফ গ্ৰীণ চিলিজ এণ্ড হাফ এ কিলোগ্ৰাম অফ কেপচিকাম তেতিয়া গ্ৰাহকে কি কৈছে তুমি ঠিকেই কৈছা আমি সদায় স্বাস্থ্যসন্মত ৰাসায়নিক সাৰমুক্ত খাদ্যহে খোৱা উচিত এমুঠি কেঁচা জলকীয়া আৰু আধা কিলোগ্ৰাম কেপচিকামৰ দাম কিমান ল'বা তেতিয়া ভেজিটেবল ভেণ্ডাৰ্ছ গৰাকীয়ে কি কৈছে ₹10 ফৰ চিলিজ এণ্ড ₹100 ফৰ দ্য কেপচিকামছ মেডাম তেতিয়া শাক পাচলিৰ বিক্ৰেতাগৰাকীয়ে কৈছে জলকীয়া 10 টকা আৰু কেপচিকাম 100 টকা বাইদেউ কাস্টমাৰ অহ আই চি হাউ মাছ ডু আই নিড টু পে ইউ তেতিয়া গ্ৰাহকগৰাকীয়ে কৈছে হয় নেকি মই তোমাক কিমান মূল্য দিব লাগিব ভেজিটেবল ভেণ্ডৰ হিয়াৰ আৰ ইয়ৰ ভেজিটেবল মেডাম দ্য টোটেল কষ্ট কাম টু ₹260 ইউ কেন পে মি ₹250 আই উইল গিভ ইউ দ্য গ্ৰীণ চিলিজ ফ্ৰী অফ কষ্ট তেতিয়া শাক পাচলিৰ বিক্ৰেতাগৰাকীয়ে কি কৈছে এয়া আপোনাৰ শাক পাচলি বাইদেউ মুঠ দাম হৈছে 260 টকা আপুনি মোক 250 টকা দিলেই হ'ব জলকীয়াখিনি আপোনাক বিনামূলীয়াকৈ দি দিছোঁ তেতিয়া কাস্টমাৰ গৰাকীয়ে কৈছে থ্যাংক ইউ সো মাচ হিয়াৰ ইজ এ ₹200 নোট ডু ইউ হেভ চেন্স তেতিয়া গ্ৰাহকে কৈছে বহুত বহুত ধন্যবাদ এয়া লোৱা 2000 টকাৰ নোট তোমাৰ খুচুৰা হ'বনে তেতিয়া ভেজিটেবল ভেণ্ডৰ গৰাকীয়ে কি কৈছে য়েছ আই ডু মেডাম হিয়াৰ ইউ আৰ ডু কাম এগেইন শাক পাচলি বিক্ৰেতাগৰাকীয়ে তেতিয়া কি কৈছে হ'ব বাইদেউ এয়া আপোনাৰ আকৌ আহিব তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আমি শাক পাচলিৰ বিক্ৰেতা আৰু ক্ৰেতাৰ কথোপকথনখিনিৰ বিষয়ে আলোচনা কৰিলোঁ এইবাৰ আমি 5 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম লুক এট দ্য পিকচাৰ্ছ বিলো কেয়াৰফুলি দেন লিসেন টু ইয়ৰ টিচাৰ্ছ ৰিড এ ট্ৰেভেল গাইড ফৰ আছাম এজ ইউ লিসেন fill in the boxes under the pictures with the correct words after you finish exchange your textbook with a partner then read the pages yourself and check if your friend has written the answer correctly অৰ্থাৎ তলৰ ছবিবোৰ চোৱা তাৰ পিছত শিক্ষকে পঢ়ি দিয়া অসমৰ ভ্ৰমণসূচীখন ভালদৰে শুনাৰ পিছত ছবিবোৰৰ তলত থকা বাকচবোৰ শুদ্ধ শব্দৰে পূৰ কৰা লিখা শেষ কৰাৰ পিছত তোমাৰ সংগীৰ সৈতে পাঠ্যপুথিখন সলনি কৰা তাৰ পিছত অনুচ্ছেদটো নিজে নিজে পঢ়া আৰু তোমাৰ বন্ধুৰ লিখাখিনি শুদ্ধ হৈছে নে নাই পৰীক্ষা কৰা আসাম ইজ ফেমাস ফৰ ইয়াতে অসমৰ কেইটামান ঐতিহ্য ক্ষেত্ৰৰ ছবি দিয়া আছে আৰু এই ছবিবিলাক চোৱা আৰু ইয়াতে এই ঐতিহ্য ক্ষেত্ৰবিলাকৰ কি কি নাম এইখিনি তোমালোকে জানি লোৱা তেনেহ'লে আমি এনসাৰটো চাওঁ এইটো হৈছে ৰংঘৰ তাৰপিছত এইটো কাৰেংঘৰ তাৰপিছত এয়া হৈছে টি গাৰ্ডেন এইটো ৰাইনচৰাছ তাৰপিছত এইটো হৈছে কামাখ্যা টেম্পল আৰু এইটো হৈছে এছিয়ান এলিফেণ্ট তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় কিছুমানে ৰংঘৰ দেখিছা কিছুমানে কাৰেংঘৰ দেখিছা বা কিছুমানে চাহ বাগিচা দেখিছা ৰাইনচৰাছ বা গড় তোমালোকে হয়তো দেখিছা তাৰপিছত কামাখ্যা মন্দিৰৰ দেখিছা তোমালোকে তাৰপিছত এছিয়ান এলিফেণ্ট এয়াও তোমালোকে নিশ্চয় দেখিছা কিছুমানে আৰু কিছুমানে যদি দেখা নাই তোমালোকে চাই ল'বা ফ্ৰী সময়ত বিভিন্ন সময়ত সামাৰ ভেকেশ্যনৰ সময়ত বা উইণ্টাৰ ভেকেশ্যনৰ সময়ত বিভিন্ন ঠাইত আচলতে আমি ঘূৰিব লাগে তেতিয়া আমাৰ নলেজ অৰ্থাৎ জ্ঞানটো যথেষ্ট পৰিমাণে বৃদ্ধি পায় এইবাৰ আমি 6 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম লেটছ প্ৰেক্টিছ সাম গ্ৰামাৰ ব্যাকৰণ অভ্যাস কৰোঁ আহা work in pairs here are some sentences each sentences has a second sentences after it with a blank fill in the blank with the correct words one is done for you
জোৰ হৈ কৰা ইয়াতে কিছুমান বাক্য দিয়া আছে প্ৰতিটো বাক্যৰে খালী ঠাইৰ সৈতে একোটাকৈ দ্বিতীয় বাক্য দিয়া আছে খালী ঠাইবোৰ সঠিক শব্দৰে পূৰ কৰা এটা বাক্য তোমালোকৰ বাবে দিয়া আছে The wares belongs to the Kashmiri vendors. They are their wares. The wares were carried on the back of the younger vendors. He carried the wares on his back. তাৰপিছত চিনং চেণ্টেন্সটোত আছে The author's brother-in-law called out the vendors. He called them into his house. তাৰপিছত ডিনং চেণ্টেন্সটোত কি দিয়া আছে The author was unhappy when the brother-in-law called the Kashmiri vendors. He thought, I do not want to buy anything and waste my money. এতিয়া তোমালোকে ৰঙা ৰঙেৰে লিখা এই শব্দবিলাকলৈ চাবা দেয়াৰ his my আৰু এইবিলাক কি আৰু এইবিলাকক ইংলিছ গ্ৰামাৰত কি বুলি কোৱা হয় এই বিষয়ে আমি তলত আলোচনা কৰিম Look carefully at the words that you have used in a blank space. অৰ্থাৎ খালী ঠাইত আমি যিবোৰ শব্দ ব্যৱহাৰ কৰিছোঁ এইবোৰ তোমালোকে এবাৰ ভালদৰে চাবা This says something about the words before which they are placed. এই শব্দবোৰে আন কোনো শব্দৰ আগত বহি পিছৰ শব্দটোৰ বিষয়ে কিবা কয় They indicate the person or things with which they are related or whom they belongs. এই শব্দবোৰে কোনো ব্যক্তি বা বস্তুৰ সৈতে সম্বন্ধ বা কাৰ বস্তু এই সম্পৰ্কে সূচায় Such words answer the question whose. Example, whose wares, theirs were. আৰু তেনেকুৱা শব্দবোৰে এই প্ৰশ্নটোৰ উত্তৰ দিয়ে যে কাৰ বস্তু উদাহৰণস্বৰূপে কাৰ দ্ৰব্য তেওঁলোকৰ দ্ৰব্য Possessive determiners are such words which are placed before noun and indicate possession, ownership of the things denoted by noun. Possessive determiners বোৰ হ'ল এনেকুৱা কিছুমান শব্দ যিবোৰে কোনো নাউনৰ আগত বহে আৰু সেই নাউনৰ মালিকীস্বত্ব সূচায় Some examples of possessive determiners are my, your, our, her, his এইবিলাক তেনেহলে ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো পজিটিভ ডিটাৰমিনাৰ্ছৰ বিষয়ে বুজি পালা কিন্তু এই ডিটাৰমিনাৰ্ছ কি আৰু ডিটাৰমিনাৰ্ছৰ ভাগবিলাক কি অৰ্থাৎ পজিটিভ ডিটাৰমিনাৰ্ছৰ এটা ভাগ আৰু এই বিষয়ে আমি ডিটেইলছ ভাৱে আলোচনা কৰিম ডিটাৰমিনাৰ্ছ যিবোৰ শব্দই কোনো নাউনৰ আগত বহি নাউনৰ পৰিমাণ নিৰ্দিষ্টতা অনিৰ্দিষ্টতা আদি প্ৰকাশ কৰে সেইবোৰকে ডিটাৰমিনাৰ্ছ বুলি কোৱা হয় এইবোৰে সেন্টেন্স এটাত এডজেক্টিভৰ কাম কৰে অৰ্থাৎ ডিটাৰমিনাৰ্ছবোৰ হৈছে এনেকুৱা কিছুমান শব্দ যিবোৰে একোটা নাউনৰ আগত বহি সেই নাউনটোৰ বিষয়ে সেই নাউনটোৰ পৰিমাণ নিৰ্দিষ্টতা অনিৰ্দিষ্টতা এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰে সেইবিলাকক আমি ডিটাৰমিনাৰ্ছ বুলি কওঁ পজিশন অফ ডিটাৰমিনাৰ্ছ সচৰাচৰ ক'ত বহিব পাৰে সেন্টেন্স এটাৰ কোনখিনি অংশত বহিব পাৰে ডিটাৰমিনাৰ্ছ প্লাছ নাউন অৰ্থাৎ ডিটাৰমিনাৰ্ছ সদায় নাউনৰ আগতে বহিব ফৰ এক্সাম্পল দিস ইজ মাই পেন ইয়াতে মাইটো হৈছে এটা ডিটাৰমিনাৰ আৰু ই পেন নামৰ নাউনটোৰ আগত বহিছে টাইপছ অফ ডিটাৰমিনাৰ্ছৰ বিভিন্ন প্ৰকাৰবোৰ হৈছে নাম্বাৰ 1 আৰ্টিকলছ অৰ্থাৎ আৰ্টিকল তিনিটা এ এন ডি ফৰ এক্সাম্পল এ বয় এন এলিফেণ্ট দ্য ব্ৰহ্মপুত্ৰ ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ বিলাক হৈছে দিছ ডেট দিজ ডোজ ফৰ এক্সাম্পল দিছ বুক ডেট পেন দিছ বুকছ ডোজ পেনছ তাৰপিছত 3 নম্বৰ পজিটিভ ডিটাৰমিনাৰ্ছ আৰু পজিটিভ ডিটাৰমিনাৰ্ছ হৈছে মাই হাৰ হিজ এটচেট্ৰা ফৰ এক্সাম্পল মাই পেন হাৰ ফ্ৰক হিজ বাইচাইকেল এটচেট্ৰা তাৰপিছত কোৱান্টিটেটিভ ডিটাৰমিনাৰ্ছ আৰু সেইবোৰ হৈছে মেনি মাছ অল নো এটচেট্ৰা ফৰ এক্সাম্পল মেনি পিপুল মাছ ৱাটাৰ অল মেংগোজ নো মানি তাৰপিছত কাৰ্ডিনেল নাম্বাৰ 1 2 3 এইবিলাক হৈছে কাৰ্ডিনেল ডিটাৰমিনাৰ্ছ তাৰপিছত ডিষ্ট্ৰিবিউটেড ডিটাৰমিনাৰ্ছবিলাক হৈছে ইটছ এনি তাৰপিছত ইণ্টাৰোগেটিভ ডিটাৰমিনাৰ্ছ হৈছে হুইচ হোৱাট তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে এই ডিটাৰমিনাৰ্ছবিলাক যে পাইছোঁ এ এন ডি দিজ ডেট দিজ ডোজ মাই হাৰ হিজ এইবিলাক
প্ৰতিটো ডিটাৰমিনাৰ্ছে একোটা নাউনৰ আগত বহিছে যেনে এই বয় নামৰ নাউনটোৰ আগত এই ডিটাৰমিনাৰ্ছটো বহিছে ঠিক তেনেকৈ ইয়াতে মাই পেন নামৰ নাউনটোৰ আগত মাই নামৰ ডিটাৰমিনাৰ্ছটো বহিছে ফ্ৰক এইটো এটা নাউন তাৰ আগত ডিটাৰমিনাৰ্ছ বহিছে তেনেহ'লে আমি ছাত্ৰ ছাত্ৰীসকল গম পালোঁ যে নাউনৰ আগত বহি যিবিলাক শব্দই সেই নাউনটোৰ বিষয়ে পৰিমাণ নিৰ্দিষ্টতা অনিৰ্দিষ্টতা আদি প্ৰকাশ কৰে তাকে ডিটাৰমিনাৰ্ছ বুলি কোৱা হয় বাকি ডিটাৰমিনাৰ্ছবিলাকৰ বিষয়ে মোৰ ইতিমধ্যে ইউটিউব চেনেলটোত কিছুমান ভিডিঅ' আপলোড কৰা হৈছে তোমালোকে তাত চাই ল'ব পাৰিবা এইবাৰ আমি পজেটিভ ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিম যিহেতু আমাক ইয়াতে স্পেচিয়েলি পজেটিভ ডিটাৰমিনাৰ্ছৰ কথা উল্লেখ আছে সেয়ে পজেটিভ ডিটাৰমিনাৰ্ছটো আমি এবাৰ ভালদৰে চাই ল'ম বাকিখিনি তোমালোকে মোৰ আন কিছুমান ভিডিঅ' আছে ডিটাৰমিনাৰ্ছৰ ওপৰত তাত চাব পাৰিবা পজেটিভ ডিটাৰমিনাৰ্ছ এই ডিটাৰমিনাৰ্ছবোৰে কোনো নাউনৰ আগত বহি সেই নাউনৰ মালিকীস্বত্ব বা অনাৰশ্বিপ বুজায় অৰ্থাৎ এই পজেটিভ ডিটাৰমিনাৰ্ছবিলাক হৈছে এনেকুৱা কিছুমান ৱাৰ্ড যিবিলাকে কোনো নাউনৰ আগত বহি বস্তুটো কাৰ অৰ্থাৎ মালিকীস্বত্ব বস্তুটোৰ মালিক কোন বা অনাৰশ্বিপ এই বিষয়ে সূচায় বিভিন্ন প্ৰনাউনৰ পজেটিভ ৰূপবোৰ হৈছে অৰ্থাৎ এইবিলাক আই উই ইউ হি চি এইবিলাক হৈছে একোটা প্ৰনাউন আৰু এইবিলাকৰ পজেটিভ ৰূপবিলাক কি আইটোৰ পজেটিভ ৰূপ হৈছে মাই আই মানে মই আৰু মাই মানে মোৰ উইৰ পজেটিভ ৰূপ হৈছে আৱাৰ ইউৰ পজেটিভ ৰূপ হৈছে ইয়ৰ হি চি এইবিলাকৰ পজেটিভ ৰূপ হৈছে হিজ আৰু হাৰ দেৰ পজেটিভ হৈছে দেয়াৰ আৰু এইখিনি বহুত দৰকাৰ তোমালোকে চাই ল'বা কাৰণ ইংৰাজী ব্যাকৰণত এইবিলাক সদায় ব্যৱহাৰ হৈ থকা কিছুমান ৱাৰ্ড এইবাৰ তোমালোকে এটা টেষ্টলৈ মন কৰিবা মাই কাৰ ইজ ব্লেক ইয়াতে মাইটোত আণ্ডাৰলাইন কৰা আছে আৰু এই মাইটোক তোমালোকে কি বুলি ক'বা যদি কেতিয়াবা পৰীক্ষাত আহে যে এই মাইটোক তোমালোকে কি বুলি ক'বা নাউন ক'বা নে প্ৰনাউন ক'বা নে এডজেক্টিভ ক'বা নে এডভাৰ্ব ক'বা আৰু ইয়াৰ শুদ্ধ অপশ্যনটোৰ বিষয়ে জানিবলৈ আমি তলৰ এক্সপ্লেনেশ্যন অংশখিনিলৈ মন কৰিম এই সেন্টেন্সটোত মাইটো এটা এডজেক্টিভ বা ডিটাৰমিনাৰ্ছ কাৰণ ই কাৰ নামৰ নাউনৰ আগত বহিছে অৰ্থাৎ ইয়াতে মাই ইয়াক আমি ডিটাৰমিনাৰ আৰু এডজেক্টিভবিলাকে এক প্ৰকাৰৰ ডিটাৰমিনাৰ আৰু কি কাৰণত কাৰণ এই কাৰ নামৰ নাউনৰ আগত বহিছে অৰ্থাৎ নাউনৰ আগত যিবিলাক ৱাৰ্ড ব্যৱহাৰ হয় সেইবিলাকে ডিটাৰমিনাৰ্ছ তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে ডিটাৰমিনাৰ্ছৰ বিষয়ে কিছু আভাস পালোঁ আৰু তাৰ লগতে পজেটিভ ডিটাৰমিনাৰ্ছ কি এই বিষয়ে আমি একদম থুলমূলভাৱে আলোচনা কৰিলোঁ তাৰপিছত পজেটিভ ডিটাৰমিনাৰ্ছৰ ওপৰত কিছুমান ইয়াতে টেষ্ট আছে আৰু এইখিনি আমি অহা পাঠত ডিটেইলছভাৱে আলোচনা কৰিম তাৰ লগতে আমি 7 নং এক্টিভিটি আৰু পৰৱৰ্তী এক্টিভিটিছবিলাকৰ বিষয়ে আলোচনা কৰিম তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ